যোৱা বছৰ এংকাৰ টুথপেষ্টৰ শ্বুট কৰিবলৈ 3 দিনৰ কাৰণে কলিকতালৈ গৈছিলোঁ। কলিকতালৈ যাম বুলি ক'লে মোৰ প্ৰথম মনলৈ আহে খোৱা। আমাক সকলোকে নভটেলত থাকিবলৈ দিছিল। ৰুমটো যে ইমান ধুনীয়াকৈ প্ৰত্যেকৰ বাবে সজাইছিল, ফুল দিছে গৈ পোৱাৰ লগে লগে, আৰু যে মোৰ ভিউটো ইমান ধুনীয়া বাহিৰলৈ, আৰু সৰু সৰু এসোপামান মিঠাই। মইতো আগৰ পৰাই ৰসগোল্লা খাম বুলিয়ে ভাবি গৈছো। ইয়াত আকৌ ৰসগোল্লা বুলি কিবা এটা বেলেগ ধৰণে উচ্চাৰণ কৰে নহয়, কিন্তু পেৰা আৰু নিমকি দেখি আৰম্ভই কৰি দিলো। ইমান ধুনীয়াকৈ ৰ'দ পৰি আছিল, গৈ পাই খিৰিকীখনৰ ফালে বহিলো। যিহেতু আমাৰ ভাত খোৱাৰ সময় হৈছিল, তেওঁলোকে আলু ভাজি, ভাত, দালি কিবা কিবি দিছে, কিন্তু মই চিধাই ৰসগোল্লাতে হাত দিছো। ৰসগোল্লাটো যে কেনেকুৱা টেষ্টি, কলিকতাৰ সঁচাকৈ কথাই বেলেগ। সময়মতে ডিজাইনাৰ গৰাকীও আহিছিল মোৰ কষ্টিউমৰ ফিটিং চাবলৈ। শ্বুটৰ বাবে সকলো ৰেডি। কলিকতাৰ আৰু বহুতো কাহিনী আছে, লাহে লাহে কৈ থাকিম দেই।